মহাসভাৰ আজি যে ৰাষ্ট্ৰীয় মানে সত্ৰীয়া সংস্কৃতি দিৱস উদযাপন হয় হয় আপুনি যিহেতু প্ৰধান সম্পাদক আছিলে 5 চন আজি আপোনাক মানে বিশেষভাৱে সম্বৰ্ধনা জনাইছে বঁটা প্ৰদান কৰিছে হয় এই মুহূৰ্তত কি ক'ব এই মুহূৰ্তত মই এই বঁটা গ্ৰহণ কৰি মই অভিভূত হৈছোঁ অভিভূত হোৱাৰ কাৰণ এটাই যে সত্ৰ মহাসভাৰ লগত জড়িত হৈ যিখিনি কাম মই কৰিলোঁ সেইখিনি বিশেষ স্বীকৃতি পাবলগীয়া কাম মই কৰিছোঁ বুলি মই নিজে ভবা নাই কিন্তু তেখেতসকলে এই এজন মহান ব্যক্তি দেৱত মহন্তৰ বিষয়ে মই জানো দেৱত মহন্তদেৱে অকল সত্ৰীয়া সংস্কৃতিত থকা নহয় তেখেতৰ বিভিন্ন প্ৰতিভা আছে আৰু বিশেষকৈ সাহিত্য সংস্কৃতি দুইটা আছে সাহিত্য সভাৰ লগতো তেখেত জড়িত সাংস্কৃতিক দিশতো তেখেত জড়িত কেইবাখনো গ্ৰন্থ মূল্যৱান গ্ৰন্থ তেখেতে প্ৰকাশ কৰি গৈছে চৰকাৰী বিষয়া হিচাপেও তেখেত এজন দক্ষ বিষয়া আছিল আৰু এইসকলৰ সেই সত্ৰ মহাসভাৰ বিষয়ভাৱ থাকোঁতেও মই তেখেতৰ বিষয়ে জানো আৰু এই এটা বঁটা যিহেতুকে তেখেতলে নগাঁও জিলা সাহিত্য সত্ৰ মহাসভাই এই বঁটাটি প্ৰদানৰ বাবে ব্যৱস্থা মোক জনালে মই এইটো বিমুখ কৰাৰ অধিকাৰ মোৰ নাই বা শক্তিও নাই মই আজি বৰ আগ্ৰহেৰে আহিছোঁ আৰু বৰ কৃতজ্ঞ চিত্তে এই মহান এটা যে অৱদান তেখেতসকলৰ গোটেই তেখেতক জীৱিত ৰাখিবৰ বাবে তেখেতৰ কৰ্মৰাজি জীয়াই ৰাখি জনমানসত জীয়াই ৰাখিবৰ কাৰণে যি ব্যৱস্থা পৰিয়ালবৰ্গই বিশেষকৈ কৰিছে এইটো বৰ আদৰণীয় হৈছে প্ৰেৰণা পাবলগীয়া সকলোৱে এই গতিকে সেই বঁটাটি মই কৃতজ্ঞ চিত্তে গ্ৰহণ কৰিছোঁ যদিও মই নিজকে যোগ্য বুলি নাভাবোঁ তথাপিও মই কৃতজ্ঞ চিত্তে তেখেতৰ মই মৰম চেনেহ নগাঁও জিলাৰ হিচাপে গ্ৰহণ কৰিছোঁ আৰু আশা কৰোঁ যে অসম সত্ৰ মহাসভাই নগাঁও জিলাকে প্ৰমুখ কৰি সকলোৱে তেখেতৰ যিটো মহান চিন্তা আছিল ৰবট চন্দ্ৰ মহন্তদেৱৰ এই বিশেষকৈ সত্ৰীয়া সমাজখনক আগবঢ়াই নিবৰ বাবে আৰু বিশেষকৈ দুজনা গুৰুৰ মহাপুৰুষ মাধৱদেৱ শংকৰদেৱৰ যি বাণী দি থৈ গ'ল বা আগৰ ঋষিমুনিসকলে এই জাতিটোৰ উত্তৰণৰভাৱে যিখিনি দি থৈ গ'ল সেইখিনি যদি আমি প্ৰণালীবদ্ধভাৱে শিক্ষা গ্ৰহণ কৰি বা সেইখিনি প্ৰচাৰ কৰি আৰু আজিৰ এই যিটো অৱস্থা হৈছে দেশৰ বিশেষকৈ সকলোৱে অৰ্থৰ ওপৰত লাৰিত হোৱা এটা দিশত যাতে সেইখিনি আমি আগবঢ়াই নিব পাৰোঁ সত্ৰ মহাসভাই তেখেতৰ প্ৰেৰণাত যাতে আগবাঢ়ি যাব পাৰে আমি এইখিনিকে আন্তৰিকতাৰে কামনা কৰিছোঁ আৰু পৰিয়ালবৰ্গৰ যি সদিচ্ছা সেই পৰিয়ালবৰ্গৰ সদিচ্ছা পূৰ্ণ কৰি তেখেতৰ জীয়াই ৰাখক দেৱত চন্দ্ৰ মহন্তক জীৱিত কৰি ৰাখিব পাৰে এই মই আন্তৰিকতাৰ